নমস্কাৰ আপোনালোকক মানে বহুত বেছি ডাঙৰ কথা এটা ক'বলৈ ওলাইছো বহুত বেছি ইম্পৰ্টেন্ট কথা হয় জুবিনদাৰ বিষয়ে আপোনালোকে যদি প্ৰকৃত জুবিন অনুৰাগী তেন্তে এই ভিডিওটো শেষলৈকে চাব আৰু শেয়াৰ কৰিবলৈ মন যাব আৰু বহুত বেছি আপোনালোকক খং উঠিব দুখো লাগিব মূল কথাটো হল যে দীপক কলিতা নামৰ এজন মূৰ্খ অলগদ্ধ মানুহে জুবিনদাৰ ৰৈ ৰৈ বিনালে সিনেমাখন ফেসবুকত 11 মিনিট আপলোড কৰিছে গতিকে এই ব্যক্তিজনৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপোনালোকে এবাৰ ভাবকচোন কওকচোন মানে বহুত বেছি বেয়া কাম কৰিছে আৰু এই কামটো বহুত বেছি মহাপাপ বুলি কৈছো আমি জুবিনদাৰ সিনেমা সকলোৱে গৈ চাই তেওঁক অনুভৱ কৰিব লাগে কাৰণ জুবিনদা আছিল ঈশ্বৰ ভগৱানৰ এটা অংশ আমি অনুভৱ কৰিছো সকলোৱে অনুভৱ কৰক গৈ কিন্তু এই দীপক কলিতা নামৰ এই ব্যক্তিজনে এই যে মই দি দিছো আপোনালোকক তাৰ একাউন্টৰ ডিটেইলছ মই দি দিছো আপোনালোকে গৈ চাব কিন্তু এটা কথা আপোনালোকে মানে এই একাউন্টটো ৰিপৰ্ট নামাৰিব কাৰণ যদি ৰিপৰ্ট মাৰে তেন্তে উৰি যাব বা বিচাৰি পাবলৈ তেওঁক অসুবিধা হ'ব আপোনালোকে এই ব্যক্তিজনক বিচাৰি উলিয়াওক আপোনালোকে যদি চিনি পায় তেন্তে আপোনালোকে জুবিনদাৰ ৰৈ ৰৈ বিনালে সিনেমাখনৰ টিমক জনাওক আপোনালোকে এই ভিডিওটো ইমানেই শেয়াৰ কৰক যাতে জুবিনদাৰ ৰৈ ৰৈ বিনালে টিমটোৱে পায় আৰু লগতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এই ব্যক্তিজনক জেলৰ ভাত খাব লাগিব আৰু মেইন কথাটো কি জানেনে আমি সিনেমাখন চাই আহিছো আৰু সিনেমাখনৰ আৰম্ভণিতে কৈ দিছে এজন পুলিচ বিষয়া তেওঁ কৈছে যে কোনো ধৰণৰ সিনেমাতে এইটো পাইৰেসি কৰিব নালাগে কিন্তু ইয়াত বিশেষকৈ দেখুৱাই দিছে যে এইখন সিনেমা যাতে কোনেও আপলোড নকৰে ভিডিও ৰেকৰ্ডিং কৰি লোকক যাতে নেদেখায় গতিকে সেইটো আগতীয়াকৈ কৈ দিয়াৰ পাছতো মূৰ্খ অলগদ্ধ বুজি নাপালে নেকি গতিকে আপোনালোকে এই ভিডিওটো শেয়াৰ কৰক আৰু এই ব্যক্তিজনক জেলৰ ভাত খোৱাত সহায় কৰক ধন্যবাদ জয় জুবিনদা